Hello everyone, welcome back to Equibat e-learning platform. মই প্ৰিয়াক্ষী শইকীয়া আজি লৈ আহিছো নতুন টপিক। আজি টপিকটো নামটো হৈছে ৰিভাৰ ৰেনেছা। সো ৰিসেন্টলি আপোনালোকে নিউজটা পাইছিলে আমাৰ ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন she inaugurated rupees 632 crore ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট এণ্ড গুৱাহাটী গেটৱে অফ গুৱাহাটী ৰাইট এইখিনি ৰিসেন্টলি তেখেতে ইনগ্ৰেট কৰিছে। সতী ৰাধিকা শান্তি উদ্যানৰ বিষয়ে গম পায় আপোনালোকে। So এই নিউজটো লৈ আমি ৰিভাৰ ৰেনেছা টপিকটো পঢ়িম বাৰু বা টপিকটো যোৱাৰ আগতে অকমান আমি যাওঁ ইন হিষ্ট্ৰী ইতিহাসত ইন এনচিয়েন্ট আসাম আপোনালোকে নিশ্চয় শুনিছে এজন ৰজা বিষয়ে ভেৰি ফেমাছ এণ্ড ভেৰি পাৱাৰফুল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ সময়ত আমাৰ এনচিয়েন্ট আসামৰ কামৰূপৰ এখন পৰ্ট আছিলে। পৰ্টখনৰ নাম আছিলে তাম্ৰালিপ্তি। তাম্ৰালিপ্তি পৰ্ট মানে যোনবিলাক জেগাত এনেকে এই কেইবাখনো জাহাজ ৰখা হয় এক প্ৰকাৰে চাবলৈ গ'লে বন্দৰ। সো তাম্ৰালিপ্তি নামৰ এখন পৰ্ট আছিলে আৰু তাৰ পৰা এটা কথা গম পোৱা গৈছিলে মানে অনুমান কৰা গৈছিলে যে হিষ্ট্ৰিয়ানসকলে কথা কয় যে আগৰ সময়ৰ পৰা আমাৰ যোনটো নেভি আছে যোনটো মানে নেভেল ফ'ৰ্চ হয় যোনটো নেভি সেইটো আগৰ পৰাই বহুত ষ্ট্ৰং। তাৰোপৰি আগৰ সময়ত আপোনালোকে নিশ্চয় শুনিছে আপোনালোকৰ মা দেউতা ককা আইতাৰ পৰা যে সুবনচিৰি যোনখন ৰিভাৰ আছে সুবনচিৰি ৰিভাৰ সুবনচিৰি নৈৰ পৰা গোল্ড এক্সট্ৰেক্ট কৰা হয় আৰু নামটো সুবনশিৰি সেইকাৰণে হয় সেই সোণ শব্দটোৰ পৰাই সুবনশিৰি নামটো আহিছে ৰাইট গোল্ড এক্সট্ৰেক্ট কৰা হয়। তাৰোপৰি আই নদীৰ কথা গম পাই না আই নদীত যে ফেষ্টিভেল হয় ডিজিং ফেষ্টিভেল হয় আই নদীত ৰাইট গম পাই সকলোৱে। সো নৈৰ লগত আমাৰ সম্পৰ্ক অসমীয়া বা অসমৰ সম্পৰ্ক বহুত পুৰণা হয় কিয় হয় আৰু সেই কাৰণেই আমাৰ যোনখিনি নৈ এক প্ৰকাৰে চাবলৈ গ'লে জাবৰৰ দৰে হৈ গৈছিলে পেলনীয়া হৈ গৈছিলে সেই নৈখিনি এতিয়া আকৌ নতুন কৰি তোলা হৈছে কাৰণে সেই শব্দটো মই কৈছো ৰেনেছা ৰিভাৰ ৰেনেছা যোনখিনি নৈ আগৰ পৰা আছিলে সেইখিনি নতুন কৰি তোলা হৈছে। সো তাৰ ভিতৰত প্ৰথমতে মই ক'ব লাগিব আমাৰ ভৰলু নদী কাৰণ যোনে ভৰলু নৈ কাষেদি এবাৰ হলেও গৈছে নাকটো কোচ খাই যায় নহয় জানো এটা সময়ত এনেকুৱা পৰিস্থিতি আছিলে যে ভৰলু নৈত পানীয়ে আছে নে জাবৰে আছে ধৰিবই পৰা নাযায়। সো সেই সময়ৰ কথা আৰু আজিৰ সময়ৰ কথা ভৰলু নৈ এতিয়া কমপ্লিটলি ঠিক কৰা হৈছে চফা কৰা হৈছে যিমানখিনি ৱেষ্ট ডাম্প কৰা হৈছিলে সেইখিনি ক্লিন কৰি আঁতৰাই দিয়া হৈছে তাৰ কাৰণে অকল চৰকাৰী নহয় আমাৰ বহুতখিনি NGO জড়িত হৈ আছে দেই ইয়াতে। সো ৰিচেন্টলি ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম এটা কালচাৰেল বোট ৰেলী এটা সাংস্কৃতিক নাও ৰেলী এখন কৰা হৈছিলে অৰ্গেনাইজ কৰা হৈছিলে ভৰলু নদী টু ব্ৰিং আ চেন্স এমং দ্য পিপল যে এতিয়া ভৰলু নদী কাৰো কাৰণে ডাম্পিং প্লেচ নহয় এতিয়া এখন আমাৰ এখন নৈ হয় ৰাইট। সো দিছ ইজ এন ভেৰি গুড এক্সাম্পল অফ ৰিভাৰ ৰেনেছা নৈ কাৰণে আৰু কি কৰিছে আমি চাম নৈ কাৰণে আমাৰ ভাৰতত প্ৰথমবাৰৰ কাৰণে দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট মডাৰ্ণ ৰিভাৰ টাৰ্মিনেল আমাৰ ভাৰতৰ প্ৰথম মডাৰ্ণ ৰিভাৰ টাৰ্মিনেল খুলিছে ক'ত গুৱাহাটীত দ্য গুৱাহাটী গেটৱে টাৰ্মিনেল ৰাইট শুনিছে সকলোৱে গুৱাহাটী গেটৱে টাৰ্মিনেল which was inaugurated on November 7th. It highlights Assam's growing emphasis on sustainable integrated transport development, blending tradition with innovation. So tradition আগৰ পৰাই আমাৰ নৈৰ লগত এটা সম্পৰ্ক আছে ট্ৰেডিশনালি এতিয়া অলপ ইনোভেট কৰি আৰু অলপ সাইন্টিফিক্যালি ডেভেলপ কৰা হৈছে আৰু যেহেতু ওয়াটাৰ যোনটো ট্ৰান্সপোর্ট হয় সেইটো বেছি সাস্টেইনেবল হয় সেইটো বেছি সাস্টেইনেবলি কিয় কোৱা হয় why is it said as more sustainable will go through that অলপমান হেতু চাম কেলে বেছি সাস্টেইনেবল কোৱা হয়। প্ৰথমটো হৈছে যে কাৰ্বন এমিশন কম হয় কাৰ্বন এমিশন কম হয় কাৰ্বন এমিশন কম হয় মানে পলিউশন কম হয় ৰাইট এয়াৰ পলিউশন কম হয় দেন কনজেশন কম হয় মানে ট্ৰাফিক কম ট্ৰাফিকটো নাই এতিয়া আমাৰ ৰাস্তাবিলাকত যি ধৰণে ট্ৰাফিক হয় ব্ৰহ্মপুত্ৰ নদীত এনেকে ট্ৰাফিক নহয় ৰাইট ট্ৰাফিক নহয় মানে আলটিমেটলি গৈ থৈ নইজ পলিউশন কম ৰাইট কাৰ্বন এমিশন যদি কম হয় তেন্তে এয়াৰ পলিউশন কমি যায় কনজেশন বা ট্ৰাফিক যদি কমি যায় তাৰ মানে নইজ পলিউশন কমি যায় তাৰোপৰি ফুয়েল এফিচিয়েন্সি আছে যিমান বেছি তেল বা ইন্ধন আমাৰ ৰাস্তাত চলা গাড়ীবিলাকত ট্ৰাকত হক এক্সেট্ৰা ইউজ কৰা হয় সিমান বেছি ইউজ কৰা নহয় ৰাইট ফুয়েল এফিচিয়েন্সি আছে তাৰোপৰি less use of land এতিয়া আমাৰ বেছিভাগ বস্তু ট্ৰান্সপোর্ট পার্সোনাল হক প্রফেশনাল হক আমাৰ দেশৰ কাৰণে হক ৰাইট যে কাৰণে নহক কিয় বেছিভাগ ট্ৰান্সপোর্ট মাটিয়েদি হয় আৰু সেই মাটিয়েদি হোৱাৰ কাৰণে কৰবাত নহয় কৰবাত চিকেন কৰিডৰ হৈ গৈছে শিলিগুৰি যোনটো শিলিগুৰি কৰিডৰ আছে চিকেন নেক বুলি কোৱা হয়
শিলিগুৰি কৰিডৰটো চিকেন নেক এই কাৰণে হৈছে কাৰণ অসমলৈ অহা বেলেগ ৰাস্তা সেইটো আগৰ সময়ত ইমান বেছি তেনেকে ধৰক বনা নাছিলে বা নাছিলেও এক প্ৰকাৰ চাবলৈ কাৰণ ভূটান আছে এফালে বাংলাদেশ আছে ওপৰত চাইনা আছে চ' যোনটো আমাৰ ইয়াত আই থিংক দেখা পাব লিখিলে অকে ইয়াত যোনটো আমাৰ চিকেন নেক আছে চিকেন নেকটো অন্য কোনটো নহয় বাট শিলিগুৰি কৰিডৰটো সেই চিকেন নেক যোনটো এৰিয়া আছে যোনটো ক্ৰিটিচাইজ কৰা হয় চিকেন নেক বুলি কাৰণ বহুত এটা ঠেক জেগা হয় 28 কিলোমিটাৰ এটা এৰিয়া হয় আৰু সেই যদি বন্ধ হৈ যায় কেনেবাকে মেইনলেণ্ড ইণ্ডিয়াৰ লগত অসমৰ সম্পৰ্ক কাট খাই যাব একেবাৰে ৰাইট এতিয়া কিন্তু চিকেন নেকৰ কাৰণে ইমান বেছি সমস্যা নহব যদিহে এইটো ভালকে ডেভেলপ কৰা হয় আৰু এইফালে যদি গোটেইখিনি ট্ৰান্সপৰ্টেশ্যন কৰিব পৰা যায় মানে পানী যোগে ৰাইট বে অফ বেংগল যোগে যদি গোটেইখিনি ট্ৰান্সপৰ্টেশ্যন কৰিব পৰা যায় তেতিয়া আমাৰ বেছি সমস্যা নহব চ' সাষ্টেইনেবল হয় আৰু ইণ্টিগ্ৰেটেড ট্ৰান্সপৰ্টেশ্যন হ'ব ৱাটাৰ ট্ৰান্সপৰ্ট চ' যিহেতু আমি নৈ বিষয়ে চাই আছো মই ইয়াত যোনখিনি আমাৰ ইম্পৰ্টেণ্ট নেশ্যনেল ৱাটাৰৱে আছে লৈ আহিছো চ' আছাম হেজ 15টা টোটেল নেশ্যনেল ৱাটাৰৱে আছে আণ্ডাৰ দ্য নেশ্যনেল ৱাটাৰৱেজ এক্ট অফ 2016 2016 চনৰ নেশ্যনেল ৱাটাৰৱে আইনৰ অনুসৰি 15টা নেশ্যনেল ৱাটাৰৱে আছে অথবা নেশ্যনেল ৱাটাৰৱে আছে ৰাইট নেশ্যনেল ৱাটাৰৱে 2 হৈছে ব্ৰহ্মপুত্ৰ নেশ্যনেল ৱাটাৰৱে 1 হৈছে আমাৰ গংগা ভাগীৰথী হুগলী ঠিক আছে নেশ্যনেল ৱাটাৰৱে 1 খন হৈছে গংগা বুলি মুখস্থ ৰাখিলে হ'ল ভাগীৰথী হুগলীও আছে আপোনালোকে গংগা বুলি মনত ৰাখিব 2 হৈছে ব্ৰহ্মপুত্ৰ 6 হৈছে আই নদী 16 হৈছে বাৰাক 18 হৈছে বেকী নদী 30 হৈছে দিহিং 31 হৈছে ধনশিৰি 57 হৈছে কপিলী ৰিভাৰ নাও এই মেপখনত বহুতখিনি নদীৰ নাম মেনশ্যন আছে বাট মেপখন আপোনালোকে নামখিনি বিচাৰি নাপাব মেপখনত নাম্বাৰিং কৰি থোৱা আছে ধৰক 14 15 16 এনেকে 18 এনেকে নাম কৰি থোৱা আছে আৰু সৰি নাম্বাৰিং কৰি থোৱা আছে সেই নাম্বাৰিং খিনি কিন্তু ইয়াত লিখা আছে ধুনীয়াকে ৰাইট গোটেই নাম্বাৰ খিনি লিখা আছে 1 2 কে 1 ব্ৰহ্মপুত্ৰ হৈ গ'ল 2 বুঢ়ীদিহিং হৈ গ'ল তেনেকে নাম লিখা আছে চ' সেইটো ৱেত আপোনালোকে মেপখন চাব পাৰিব দিছ ইজ আ ৰিভাৰ মেপ অফ আছাম চ' ইয়াত নিশ্চয় ব্লাৰ হৈ আছে মই গম পাইছো এতিয়া আপোনালোকে স্ক্ৰীনত ব্লাৰকে দেখিব বাট আপোনালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিব পিডিএফ ডাউনলোড কৰি ইউ কেন গো থ্ৰু দ্য মেপ ঠিক আছে ৰিভাৰ মেপ অফ আছাম you can also download the map practically and paste it in your wall বাট আপুনি চাই থাকিব পাৰে to have a good revision now আমাৰ কি ইনিচিয়েটিভ লোৱা হৈছে ৰিভাৰ এনএছআৰ কাৰণে কি ইনিচিয়েটিভ লোৱা হৈছে এটা হৈছে হৰিত নৌকা ইনিচিয়েটিভ Harit Nauka initiative launched in 2024. It aims to promote sustainable technologies like hydrogen fuel cells. Water transport এনেও বেছি sustainable হয় বেছি environmentally viable হয় আৰু সেইটো আৰু অলপ বঢ়াবলৈ অনা হৈছে হৰিত নৌকা স্কিম হৰিত ৱৰ্ডটো শব্দ শুনিলে মনত ৰাখিলে something green হৰি মানে কি হিন্দীত হৰি মানে গ্ৰীণ হয় নাই গ্ৰীণটো হিন্দী ভাষাত হৰি বুলি কয় হৰি ভৰি চ' হৰি শব্দটো মুখস্থ ৰাখিব যে something green মানে কিবা environmentally sustainable কাম কৰা হৈছে ইয়াত ঠিক আছে So hydrogen fuel cells to reduce greenhouse gas emissions with targets to make 50% of passenger fleets use green fuels in the next decade and 100% by 2045 লৈকে সম্পূৰ্ণ 100% তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে যাতে সম্পূৰ্ণ হাইড্ৰোজেন ফুয়েল সেল ইউজ কৰা হয় আৰু ৰিসেন্টলি তেওঁলোকে 50% এটা গোল ৰাখিছে A key part of the initiative is the development of India's first indigenous green hydrogen powered vessel ভাৰতৰ প্ৰথম নিজে স্বচ্ছভাৱে তৈয়াৰ কৰা গ্ৰীণ হাইড্ৰোজেন ভেসেল ডেভেলপ কৰা হৈছে আৰু সেইটো কাৰণে এই স্কিমটো বেছি ইম্পৰ্টেন্ট হয় নেক্সট জলবাহক স্কিম জলবাহক স্কিমটো বিষয়ে মই আগতে পঢ়াইছো designed to promote cargo transportation via inland waterway অথবা অভ্যন্তৰীণ waterway It provides financial initiative reimbursing up to 35% of the total operating expenditure for transporting cargo on national waterway. So, তেওঁলোকে বিচাৰিছে চৰকাৰে বিচাৰিছে যাতে যোনখিনি কাৰ্গো প্ৰডাক্টস আছে এটা কাৰ্গো প্ৰডাক্টস খিনি বহুত ডাঙৰ এই প্ৰকাণ্ড ডাব্বাবিলাক থাকে যে সাধাৰণতে ব্ৰাউন কালাৰ থাকে সাধাৰণতে ব্ৰাউন কালাৰ ৰঙৰ বহুত ডাঙৰ ডাব্বা থাকে কেতিয়াবা গ্ৰীণ কালাৰ ব্লু কালাৰ থাকে সেই ডাঙৰ ডাব্বাবিলাক নৈ দি আনিবলে বা ৱাটাৰৱে থ্ৰু ট্ৰান্সপৰ্ট কৰিলে বহুত সহজ হয় আৰু সেইটো কৰাবলে চৰকাৰে বিচাৰিছে যাতে মানুহখিনিয়ে কাৰ্গো ট্ৰান্সপৰ্ট বেছিকে নৈ দি কৰক তাৰ কাৰণে তেওঁলোকে ফাইনান্সিয়েল এটা ইনিচিয়েটিভ আনিছে যোনটো হৈছে জলবাহক স্কিম আৰু ইয়াত তেওঁলোকে 35% ৰিএম্বাৰ্স কৰা কথাও কৈছে ৰাইট সো এই দুটা আছিলে স্কিমস ইন ৰিলেশন টু ৰিভাৰ সো ৰিভাৰ এনএছআৰ টপিকটো সৰু আছিলে যথেষ্ট চমু টপিক আছিলে কিন্তু গুৰুত্বপূৰ্ণ আছিলে হয়তো নেক্সট আপকামিং এক্সামত নদীক লৈ বা নৈবিলাক লৈ পৰীক্ষা আহিব পাৰে ইয়াৰ ভিতৰত আপোনালোকে যোনখিনি
ৱাটাৰৱে লিষ্টখন দেখিছিলে ইয়াতে এখন ইম্পৰ্টেণ্ট হয় মেপখন ইম্পৰ্টেণ্ট হয় এখন পাৰিলে মুখস্থ ৰাখিব আমাৰ বহুতো এক্সামত ৱাটাৰৱেজৰ বিষয়ে কোৱেশ্চন সোধা হয় আৰু আজি ক্লাছৰ পিডিএফ আপোনালোকে মোৰ পাৰ্সোনেল টেলিগ্ৰাম চেনেল আৰু আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল দুইটাতে পাব আৰু যদি জয়েন কৰা নাই জয়েন কৰি ল'ব আৰু ক্লাছটো যদি ভাল পালে যদি ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব see you in the next class thank you so much